ডিগবৈ ৰেলৱে ষ্টেচন এলেকাত সংঘটিত চুৰিকাণ্ডৰ সৈতে জড়িত 5টা চোৰক গ্ৰেপ্তাৰ। টিংৰা ষ্টেচন এলেকাত জনেক দুৱাৰৰ বাসগৃহত কোনো নথকা অৱস্থাত যোৱা 26 মেৰ নিশা সংঘটিত হৈছিল এক চুৰিকাণ্ড। বাহিৰত ফুৰিবলৈ যোৱা পৰিয়ালটো ঘূৰি আহি ঘৰ পোৱাত চুৰিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰি ঘটনাৰ সবিশেষ ডিগবৈ থানাত অৱগত কৰোৱায়। তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন মাৰ্ঘেৰিটা সমজিলা আৰক্ষীৰ সহযোগত ডিগবৈ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি এটা প্ৰশেকৰ অন্তত এজন সোণাৰী সহ মুঠ 4 চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰকেইটা ক্ৰমে লিডু গাঁৱৰ প্ৰয়াত অকণ দাসৰ পুত্ৰ 39 বছৰীয়া তপন দাস, লিডুৰ খামুক গাঁৱৰ প্ৰয়াত অসীম ফুকনৰ পুত্ৰ 25 বছৰীয়া হীৰকজ্যোতি ফুকন, লিডুৰ খামুকজান গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ 22 বছৰীয়া ৰুস্তম হুছেইন, একেখন গাঁৱৰে ৰহমান আলীৰ পুত্ৰ 20 বছৰীয়া পিণ্টু আলী আৰু জিতেন্দ্ৰ দেৱৰ পুত্ৰ বিত্তিত সোণাৰী 55 বছৰীয়া অৰুণ দেৱ। ইতিমধ্যে চুৰি কাৰ্যত জড়িত 5টা চোৰক ডিগবৈ থানাৰ আৰক্ষীয়ে তিনিচুকীয়া জেল হাজোতলৈ প্ৰেৰণ কৰে। যোৱা 26 মে তাৰিখে ৰাতি আমাৰ টিংৰা ষ্টেচনৰ ওচৰৰে শুভম দৌৰা নামৰ আমাৰ এজন আৰক্ষীৰ কনষ্টেবল তেওঁৰ ঘৰত এটা চুৰিকাণ্ড সংঘটিত হৈছিলে। তেওঁলোক ঘৰত নথকাৰ বাবে চোৰে সেই সুবিধাটো পাইছিলে। 27 তাৰিখে আমাৰ ইয়াত এজাহাৰ হৈছিলে আৰু সেই মৰ্মে আমাৰ SI পিংকি বৰা তেখেতে অনুসন্ধান চলাই আছিলে আৰু আমাৰ SDPO ছাৰ আৰু এডিশ্যনেল SP ছাৰৰ বিশেষ সহযোগত আমি 4জন চোৰ আৰু এজন সোণাৰী তিনিচুকীয়াৰ যিজনে সোণখিনি কিনিছিলে তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে তেখেতসকলৰ পৰা আমি চুৰি হোৱা সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ 4জন চোৰ আটাইকেইজনেই লিডু অঞ্চলৰ আমাৰ অনুসন্ধান বৰ্তমান চলি আছে। মুঠ সোণাৰীজনক লৈ পেলাই 5জন। আমি একচুৱেলি মেডিকেলৰ হেৰিয়ত 22 তাৰিখে হেৰিত গুৱাহাটী গৈছিলোঁ, এমছত ভৰ্তি হৈ আছিল। তাৰপিছত 26 তাৰিখে আহি আছিলোঁ। 26 তাৰিখে আহি ঘৰ নোপোৱাত আমি ঘৰ খোলা দেখিছোঁ। হেৰি বস্তু আমাৰ সোণৰ বস্তু অলপ লৈ গুচি গ'ল, যিমান আছিলে। তাৰপিছত কালি আমাৰ হেৰি চোৰ ধৰা পৰিছে, তাৰ বস্তু অলপ ধৰা পৰিছে। তাকে আমি খুব আনন্দিত হৈছোঁ ধৰাৰ কাৰণে আৰু প্ৰশাসনকো আমি ধন্যবাদ জনাইছোঁ। এতিয়া আপোনালোকে মানে চুৰকেইজনতো উপযুক্ত শাস্তি দিলে ভাল হ'ব, কাৰণ কিয় এনেকুৱা এটা কাণ্ড আজি মুখত কৰিছে কাইলৈ কাৰোবাৰ ঘৰত কৰিব আৰু এনেকৈ ঘৰৰ চাবি ভাঙি যোৱা এইটোতো বহুত ডাঙৰ এটা হেৰি হৈছে, এইটো হ'ব নালাগে। সেইটো কাৰণে আমি শাস্তি হোৱাটো বিচাৰোঁ। কি সামগ্ৰী সোণৰ যিমান আছিলে চব লৈ গুচি আহিলে। অকল সোণৰ বস্তু? সোণৰ বস্তু চব নিছে। এতিয়া কাগজ পত্ৰবোৰ দলিয়াই থৈ গ'ল, যেন তেনে পেলাই থৈ গ'ল, কাপোৰ চানি কিবা পেলালে যেন তেনে, সেইবোৰ মানে আৰু ব্লক চক ভাঙি মানে চব হেৰি কৰিছে। এতিয়া সেই সোণখিনি ৰিকভাৰ সোণখিনি ৰিকভাৰ বুলি গম পাইছোঁ। এতিয়া আমি আহিছোঁ, ছাৰে মাতিছে, সেইটো কাৰণে এতিয়া ভাল লাগিছে আৰু হেৰি হোৱাৰ কাৰণে ৰিকভাৰ হোৱাৰ কাৰণে গৈছে বুলি গম পাইছোঁ। তিনিচুকীয়াৰ এজন হেৰি তেখেতৰ টেকো ধৰি আনিছে, জুৱেলাৰী যিজন মেইন হেৰি আছিলে তেওঁ আহি ইয়াত আছে। আৰু মুঠ কেইজন মানুহ দিছে? এতিয়া 5জন ধৰিলে বুলি। তেওঁ এই হেৰি জুৱেলাৰীজন লগাই 6জনে হ'ব। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।